হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম শতাংশৰ ওপৰত, যিহেতু অলৰেডি আপোনালোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ফিজিকেল শেষ হৈ গৈছে আৰু কেইখনমান ডিষ্ট্ৰিক্টত চলি আছে আৰু কিছুদিন পিছত আপোনালোকৰ কমপ্লিট ডিষ্ট্ৰিক্টকেইখনৰে ফিজিকেল কমপ্লিট শেষ হৈ যাব। তাৰ পাছতে আহিব আপোনালোকৰ লিখিত পৰীক্ষা। চ' লিখিত পৰীক্ষাৰ কাৰণে কিন্তু আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পৰা হৈ গৈছে, সময় হৈ গৈছে, কাৰণ বেছি সময় নাপাব। আপোনালোকৰ ফিজিকেল শেষ হোৱাৰ পাছতেই মানে লিখিত পৰীক্ষাৰ কাৰণে যো-জা চলি যাব। গতিকে খুব কম সময় পাব, এতিয়াৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰে। চ' আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ শিকিম শতাংশৰ ওপৰত, যাক আমি ইংৰাজীত কি কওঁ, পাৰ্চেণ্টেজ বুলি কওঁ। চ' খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে লিখিত পৰীক্ষাত এই টপিকটোৰ পৰা এটা হিউজ এমাউণ্টত কুৱেশ্যন পাব আৰু লগতে মেথছৰ আপোনালোকৰ মানে ভালেকেইটাও কুৱেশ্যন থাকিব। গতিকে খুব ভালকৈ পঢ়াটো বিশেষ জৰুৰী। গতিকে আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম একদম ডিপলি বেছিক কনচেপ্টৰ পৰা আৰম্ভ কৰি আমি কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চ' আমি পাৰ্চেণ্টেজৰ অংক কৰাৰ আগতে আমি জানিব লাগিব যে পাৰ্চেণ্টেজ মানে কি। আমি ইয়াৰ বেছিক কনচেপ্টটো জানিব লাগিব, ইয়াৰ অৰ্থ কি। আমি পাৰ্চেণ্টেজৰ অংক যে কৰিব ওলাইছোঁ, আচলতে বস্তুটো কি হয়, চ' সেইটো জানিব লাগিব। চ' পাৰ্চেণ্টেজ যিটো শব্দ আছে, সেই শব্দটোতে কিন্তু ইয়াৰ মিনিংটো সোমাই আছে, ইয়াৰ কনচেপ্টটো সোমাই আছে। ভালকৈ যদি চাই আপোনালোকে পাব যে পাৰ আৰু চেণ্ট। আমি পাৰ মানে জানো যে প্ৰতি, আৰু চেণ্ট মানে হৈছে 100। চ' আমি যদি কওঁ 20%, তাৰ মানে আমি কি বুজি পালোঁ যে 100ৰ ভিতৰত 20, বুজি পালে? 100ৰ ভিতৰত 20টোক আমি কি বুলি কওঁ, 20%। এনেকৈ যদি আমি আকৌ কওঁ, যদি 100ৰ ভিতৰত 30, 100ৰ ভিতৰত 30, এইটো আমি কি বুলি ক'ম, এইটো 30%, বুজি পালে? 100ৰ ভিতৰত কিমান, সেইটোৱে হৈছে পাৰ্চেণ্টেজ। চ' পাৰ্চেণ্টেজৰ অংকবিলাকত 100ক ভিত্তি কৰিয়ে কৰা হয়, 100ক ভিত্তি কৰিয়ে হয়। সেইকাৰণে কৈছে যে পাৰ্চেণ্ট। ধৰিব পাৰিছে নিশ্চয়, শব্দটোতে গোটেইখিনি মিনিং সোমাই আছে। 100কেই ভিত্তি কৰি আমি গোটেইখিনি কৰি, আমি যদি কওঁ 70%, তাৰমানে 100ৰ ভিতৰত 70, ধৰিব পাৰিলে? 100ৰ ভিতৰত যদি 70 বুলি কওঁ, সেইটোক আমি 70% বুলি ক'ম। এই কনচেপ্টটো ইউজ কৰি যেতিয়া আমি কুৱেশ্যন এটেম্প কৰিম, তেতিয়া বস্তুটো আৰু ডিটেইলছত আপোনালোকে গম পাব। চ' নেক্সট কুৱেশ্যনটো আমি চাই লওঁ। এইটো কুৱেশ্যনত কি কৈছে চাওক, 2 is what percent of 50? তাৰমানে সুধিছে 2টো 50ৰ কিমান শতাংশ, 50ৰ ভিতৰত 2টো কিমান শতাংশ। 2টো কিহৰ ভিতৰত সুধিছে, 50ৰ ভিতৰত সুধিছে। চ' আমি 100ৰ ভিতৰত যিটো সংখ্যা পাওঁ, সেইটোৱেই পাৰ্চেণ্ট বুলি কওঁ। এতিয়া সুধিছে 50ৰ ভিতৰত। চ' 50টো 100ৰ আধা হৈ আছে। চ' এইটো আধা হৈছে, গতিকে আমি 50 যদি আমি 100% কৰি দিওঁ, মানে 2 গুণ যদি কৰি দিওঁ, চ' এইটো যদি 100 কৰি দিওঁ, এইটো 2 গুণ হ'ব। গতিকে ইয়াৰ মান কি হ'ব, 4 হ'ব। এইটো 2 গুণ কৰি দিয়াৰ লগে 4 হ'ব। এইটো মুখে মুখে কৰিব পাৰি। 50ৰ ভিতৰত 2টো কিমান পাৰ্চেণ্ট দিছে, আমি 100ক ভিত্তি কৰি লৈ আমি গোটেইখিনি কথা কৰোঁ। গতিকে 50টো আধা দি আছে। চ' ইয়াৰ আধা মানে কি হ'ব, ইয়াৰ ফুলটো কিমান হ'ব, 100। 100ৰ ভিতৰত কিমান হ'ব, 50ৰ ভিতৰত যদি 2, 100ৰ ভিতৰত হ'ব 4। চ' এইটো মুখে মুখে কৰিব পাৰি। কিন্তু ইয়াৰ আন এটা প্ৰচেছো আছে। এইটো এতিয়া আমি চাওক, এইটো আমি আৰু ডিটেইলছত চাম, বেলেগ এটা ছিষ্টেমেৰে চাম, তেতিয়া আৰু ভালকৈ বুজি পাব। চ' আমি এইটো যদি বুজি লওঁ যে আমি পাৰ্চেণ্টটো কিমান আছে নাজানো, আমি ধৰা হ'লে এইটো X% বুলি ধৰি লওঁ। আমি পাৰ্চেণ্টটো নাজানো যে 2টো 50ৰ কিমান পাৰ্চেণ্ট আমি নাজানো, X%। ঠিক আছে, আমি এতিয়া কি কৰিম যে 50ৰ X%টো ভেলু হ'ব 2। চ' এইটো আমি এনেকৈ লিখি ল'ব পাৰোঁ যে 50ৰ X% কিমান হ'ব, 2 হ'ব। এইটো আমি এনেকৈ বনাই ল'লোঁ। এতিয়া আমি যদি ইকুৱেশ্যন বনাই লওঁ, তেতিয়াহ'লে Xটো আমি উলিয়াব পাৰিম, সেই ভেলুটো উলিয়াব পাৰিম। Xটো আচলতে কিমান হয়, সেইটো উলিয়াব পাৰিম। ঠিক আছে, এতিয়া অংকত আপোনালোকে য'ত দেখা পায় আৰু অফ দেখা পায়, তাৰ মিনিং কি জানেনে? তাৰ মিনিং হৈছে পূৰণ চিন। য'ত আপোনালোকে পায় আৰু অফ পায়, তাতে পূৰণ চিন দিব। চ' 50 কি হ'ব, 50 পূৰণ X%। X%ৰ ভেলু কিমান, 2। ঠিক আছে, এতিয়া কি হ'ব, আমি 50 লিখিলোঁ, পূৰণ লিখিলোঁ। X% মানে কি হ'ব জানে, পাৰ্চেণ্ট মানে তলত 100। তলত কিয় 100 পাতিলোঁ, আমি X% মানে 100ৰ ভিতৰত X। আমি কৈছোঁৱেই নহয়, যেতিয়া প্ৰত্যেক 100ৰ ভিতৰতে যিমান দি আছে সেইটোৱেই পাৰ্চেণ্ট। চ' X% মানে 100ৰ ভিতৰত X, 100ৰ ভিতৰত Xটা। আমি Xটো কি নাজানো, কিন্তু 100ৰ ভিতৰত Xটা। চ' ইয়াৰ ভেলু হৈছে 2। চ' আমি যদি এইটো কেলকুলেশ্যন কৰোঁ, এই ইকুৱেশ্যনটো যদি আমি ছল্ভ কৰোঁ, তেতিয়াহ'লে Xৰ মানটো পাই যাম। Xৰ মানটো এতিয়া আমি কিমান পাম সেইটো চাই লওঁ। এইটো আমি কেনেকৈ কৰিম নেক্সটখিনি, এইটো যিহেতু ইয়াতে পূৰণ হৈ আছে, এইফালে সমান চিহ্ন এইফালে আহিলে হৰণ হৈ যাব। চ' আমি ইফালে কি ৰাখিলোঁ, X/100টো এইফালে ৰাখিলোঁ, আৰু 50টো আনিলোঁ আমি ৰাইট হেণ্ড ছাইডত।
পূৰণ হৈ আছে গতিকে কি হ'ব হৰণ হ'ব এটা x2 ইয়াতে ৰাখিলো 100 টো কি হৈছে হৰণ হৈ আছে ইফালে গলে কি হ'ব আমি যদি ৰাইট হ্যান্ড সাইডত আনো কি হ'ব পূৰণ হৈ আহিব গতিকে আমি ইয়াতে x2 ৰাখিলো আৰু ইফালে কি কৰিলো আমি এখিনি একে থাকিব 2/50 হৰণ হৈ আছে ইয়াতে পূৰণ 100 এতিয়া আমি যদি এটো ক্যালকুলেশন কৰো 50 এৰে 100 কিমান বাৰ যাব 2 বাৰ যাব আৰু এই দুটা পূৰণ হলে কিমান হ'ব x ৰ ভ্যালু আমি কিমান পালো 4 গতিকে এইটো হ'ব ফাইনাল আনসাৰ আমি ফাইনাল আনসাৰটো কিমান পালো 4% সো 50 ৰ 2 টো কিমান পাৰ্সেন্ট হ'ব 4% ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো আমি মুখে মুখেও কৰিছিলো এইখিনি যে 50 ৰ যদি 2 হয় 100 ৰ কিমান হ'ব 100 ৰ 4 হ'ব মুখে মুখেও কৰিব পাৰি আৰু আপোনালোকে যদি এনেকৈ ইকুৱেচন বনাই কৰে তেনেকৈ উলিয়াব পাৰিব কিন্তু এটো এটা লেংথি প্ৰসেস হয় এটো এটা দীঘলীয়া প্ৰসেস এটো আপোনালোকে মুখে মুখেও কৰিব পাৰিব কিন্তু 50 নাথাকি যদি 35 থাকিলেতেন তেতিয়া এটো আপোনালোকে মুখে মুখে কৰিব নোৱাৰিলে হতে তেতিয়া আপোনালোকে কৰিব লাগিব এইটো সিস্টেমত নেক্সট কোৱেশ্চন তো চাও নেক্সট কোৱেশ্চন কি আছে হোৱাট ইজ 20% অফ 25% অফ 300 সো এটো একদমে সিম্পল যত আপোনালোকে অফ দেখা পায় তোতে পূৰণ চিন দিব আৰু যত পাৰ্সেন্ট দেখা পায় তলত 100 পাতিব সো এটো আমি যদি কৰো কেনেকৈ হ'ব 20% অফ মানে হৈছে কি অফ মানে পূৰণ চিন 25% অফ মানে হৈছে পূৰণ চিন নেক্সট কি আছে 300 ঠিক আছে এখিনি আমি কৰিলো নেক্সট এতিয়া চাওক আপোনালোকে 20% মানে হৈছে তলত কি দিব তলত 100 দিব পূৰণ চিন 25% মানে কি হ'ব 25 তলত কি হ'ব 100 পূৰণ চিন নেক্সট কি হ'ব 300 এতিয়া আপোনালোকে এটো কাটাকাটি কৰিলে ফাইনাল আনসাৰটো পাই যাব কাটাকাটি কৰিলে আমি কি পাম যে 100 এৰে 300 ক কিমান বাৰ যাব 3 বাৰ যাব 25 এৰে 100 ক কিমান বাৰ যাব 4 বাৰ যাব 4 এৰে আকৌ 20 ক কিমান বাৰ যাব 5 বাৰ যাব সো ফাইনাল আনসাৰ কিমান হ'ব ফাইনাল আনসাৰ হ'ব 5 * 3 ইয়াতে 5 থাকিলে আৰু ইয়াতে 3 থাকিলে সো ইয়াৰ আনসাৰটো হ'ব 15 সো কিমান হ'ব ইয়াৰ ভ্যালুটো 15 অপচন নম্বৰ 4 নেক্সট কোৱেশ্চন তো চাওক নেক্সট কোৱেশ্চন তো কি দি আছে 30% অফ x আমি কিবা এটা সংখ্যা দি আছে সেই সংখ্যাটো নাজানো সেই সংখ্যাটোৰ কৈছে 30% সেই সংখ্যাটোৰ 30% 72 বুলি কৈছে 72 সো এটা আমি যদি ইকুৱেচন বনাই লও কেনেকৈ বনাম যে 30% অফ মানে কি অফ মানে হৈছে পূৰণ চিন আৰু x টো ভ্যালুটো আমি নাজানো x পাতি ললো মানে x ৰ 30% কিমান হ'ব কৈছে যে 72 সো এই ইকুৱেচনটো আমি পাতি ললো এখিনি যদি সলভ কৰো আমি আনসাৰটো পাই যাম ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব পাৰিম সো 30% এটো আমি যদি কৰো তলত কি হ'ব তলত 100 হ'ব যেটো পার্সেন্ট চিন আছে তলত 100 হল পূৰণ চিন থাকিল x টো দিলো আৰু ইয়াৰ ভ্যালুটো হৈছে 72 ঠিক আছে সো আমি যদি এখিনি কি কৰো কেনেকৈ হ'ব এটো ইয়াৰ লগত x ৰ লগত পূৰণ হৈছে 30/100 টো x ৰ লগত পূৰণ হৈছে 72 সাইডত যদি লৈ যাও আমি ৰাইট হ্যান্ড সাইডে যদি লৈ যাও কি হ'ব এটো হৰণ হৈ যাব মানে এটো যদি আমি এইফালে আনো পূৰণ কৰি উলটাই দিলেও হৈ যায় সো আমি ইয়াতে x ৰাখিলো এইফালে আনিলো কি 72 পূৰণ চিন দি দিলো আকৌ পূৰণ চিন দি এটো উলটাই দিলেও হৈ যায় ওপৰত কি হ'ব ওপৰত 100 হ'ব আৰু তলত কি হ'ব 30 হ'ব সো আমি যদি কি কৰো ইয়াক যদি কাটাকাটি কৰি দিও শূন্য দুটা যদি কাটাকাটি কৰি দিও সো 72 ক 3 ৰে কিমান বাৰ যাব এটো চাও 3 ৰে যাব 24 বাৰ 24 বাৰ 3 ৰে 24 বাৰ যাব আৰু ওপৰত থাকিল 10 টো হেতু পূৰণ হৈ আছে গতিকে 10 আৰু আমি যদি 24 ক 10 ৰে পূৰণ কৰো আমি আনসাৰ কিমান পাম 240 সো x ৰ ভ্যালু আমি কিমান পালো 240 মানে 240 ৰ 30% হৈছে 72 240 ৰ 30% 240 ৰ 30% কি হৈছে 30% মানে 72 240 ৰ 30% 72 এটো আপোনালোকে এনেকৈ কৰি চাব পাৰে হয় নে নহয় 240 * 30% কৰি দিলে আপোনালোকে 72 পাব 30% মানে তলত 100 পাতি দিব 240 * 30 ৰ তলত 100 পাতি দিও এটো কৰক এটো কৰিলে আপোনালোকে ভ্যালুটো 72 পাব নেক্সট কোৱেশ্চন তো চাওক নেক্সট কোৱেশ্চন তো কি কৈছে 65 গ্ৰাম ইজ what percent of 2 কেজি মানে 65 গ্ৰাম 2 কেজিৰ কিমান পাৰ্সেন্ট 2 কেজিৰ কিমান পাৰ্সেন্ট ধৰা হল আমি পাৰ্সেন্ট নজৰো সো কিমান পাৰ্সেন্ট আমাক হেতু সুধিছে 65 গ্ৰাম 65 গ্ৰাম 2 কেজিৰ এতিয়া ইয়াতে আমাক চাও একক বিলাক বেলেগ বেলেগ হৈ আছে এটাত আছে গ্ৰাম এটাত আছে কেজি সো আমি যেটো লোৱেষ্ট একক আছে যেটো আটাইতকৈ সৰু একক আছে
সেই এককটোত আমি গোটেইখিনি পৰিৱৰ্তন কৰি ল'ম ধৰিব পাৰিছে কিয় কৰি ল'ম আমি কৰিবৰ সুবিধাৰ কাৰণে আমি সেইটো কৰি ল'ম সো 65 গ্ৰামত দি আছে আৰু কিহৰ সুধিছে 2 কেজি 2 কেজিত কিমান গ্ৰাম থাকে 1 কেজিত থাকে 1000 গ্ৰাম 2 কেজিত কিমান গ্ৰাম হ'ব 2000 গ্ৰাম এতিয়া আমি একদম সিম্পলি এটো বুজি ললো যে 2000 গ্ৰামৰ 65 গ্ৰামটো কিমান পাৰ্চেন্ট হ'ব এটো আমি আন এটা সিস্টেমতো কৰিব পাৰো এটো সিম্পল হয় কিমানৰ সুধিছে কিমানৰ ভিতৰত 2000 গ্ৰামৰ ভিতৰত কিমান গ্ৰাম 65 গ্ৰাম সো এটো আমি যদি পাৰ্চেন্ট উলিয়াব লাগে 100 এৰে পূৰণ কৰি দিও আমি পাৰ্চেন্টটো পাই যাম সো ইয়াক যদি আমি কাটাকাটি কৰো কি পাম 0 0 কাটি দিলো 0 0 কাটি দিলো সো 20 এৰে 65 কি হ'ব ওপৰত থাকিল 65 তলত থাকিল 20 সো এটো যদি আমি 5 এৰে কাটো 5 এৰে কাটিলে কিমান বাৰ যাব 13 বাৰ আৰু এটো যদি আমি 5 এৰে কাটো আমি কিমান পাম 4 পাম সো ইয়াৰ ভ্যালুটো হৈছে 13/4 ইয়াত যাওক আমি কি কৰিলো ইয়াত আমি কৰিলো কি আমি প্ৰথমতে 2 কেজিটো গ্ৰামলৈকে পৰিৱৰ্তন কৰি ললো কিয় আমাৰ এইটোত 65 গ্ৰাম দি আছে সৰু এককত দি আছে গতিকে আমি এইটো গ্ৰামলৈকে কনভাৰ্ট কৰি ললো নেক্সট কৰিলো টোটাল কিমানৰ ভিতৰত দিছে এইটো তলত পাতি ললো আৰু সেইটোৰ ভিতৰত কিমান দিছে 65 গ্ৰাম এটা আমি ওপৰত পাতি ললো আৰু পাৰ্চেন্টত কিমান পাৰ্চেন্ট হ'ব দিছে গতিকে 100 এৰে পূৰণ কৰি দিলো গতিকে এনেকৈ আপোনালোকে কৰিব পাৰে অতি সিম্পল যদি এনেকৈ হলে যে 65 গ্ৰাম 2 কেজি বা 65 গ্ৰাম 2000 গ্ৰামৰ কিমান পাৰ্চেন্ট হয় সো এনেকৈ আপোনালোক কৰিব পাৰে এনেকুৱা যিকোনো কোৱেশ্চন আপোনালোকে এই সিস্টেমত পাতিলৈ অতি সহজতে কৰিব পাৰিব আপোনালোকে x% আৰু ধৰিব নালাগে আপোনালোকক দিয়া আছে যে কিমানৰ ভিতৰত কিমান গ্ৰাম সো পাৰ্চেন্টত উলিয়াব লাগে 100 এৰে পূৰণ কৰি দিলে আপোনালোকৰ ফাইনেল এনসাৰটো ওলাই যাব সো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফাৰ্ষ্টটো সো এই কোৱেশ্চনটো কি দিছে এই কোৱেশ্চনটো সুধিছে যে the time duration of 1 hour 45 minutes is what percent of a day 1 ঘন্টা 45 মিনিট 1 ঘন্টা 45 মিনিট গোটেই দিনটোৰ কিমান পাৰ্চেন্ট হৈছে গোটেই দিনটোত থাকে 24 ঘন্টা 24 আৱাৰ্স থাকে সো 24 আৱাৰ্সত ভিতৰত 1.45 আৱাৰ্স মানে 1 ঘন্টা 45 মিনিট কিমান পাৰ্চেন্ট হৈছে সো আমি এটো কি কৰিব পাৰো যে লোৱেষ্ট একক কোনটো আছে লোৱেষ্ট একক কি আছে মিনিট আছে সো আমি 24 ঘন্টাটো মিনিটত পৰিৱৰ্তন কৰি লব পাৰো 24 ঘন্টাটো যদি আমি মিনিটত পৰিৱৰ্তন কৰো কি হ'ব যে 1 ঘন্টাত কিমান মিনিট থাকে 1 ঘন্টাত থাকে 60 মিনিট সো 24 ঘন্টাত থাকিব কিমান 24 * 60 ইয়াৰ आंसर কি হ'ব ইয়াৰ आंसर হ'ব 1440 মিনিট সো আমি 24 ঘন্টাটো আমি মিনিটত উলিয়াই ললো এতিয়া আমাক ইয়াতে 1 ঘন্টা 45 মিনিট টোটাল কিমান মিনিট হ'ব 1 ঘন্টাত থাকে 60 মিনিট প্লাস 45 মিনিট সো ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰ ভ্যালু হ'ব 105 মিনিট 105 মিনিট সো 105 মিনিট 1440 মিনিটৰ কিমান পাৰ্চেন্ট একদম সিম্পল হৈ গল সো আমি আগতে পাই অহা মতে আমি ইকুৱেশনটো পাতি লম কিমান মিনিটৰ ভিতৰত দিছে 1440 মিনিট আৰু কিমান মিনিট দিছে 105 মিনিট পাৰ্চেন্টটো দিছে ইনটু 100 সো এটো যদি আমি কৰি দিও 0 0 কাটা গল ওপৰত থাকিল কিমান 1050 ওপৰত থাকিল আৰু তলত থাকিল 144 সো এটো আমি যদি কাটাকাটি কৰো আমি ভ্যালুটো কিমান পাম 7.29 সামথিং পাম গতিকে 292 সো ইয়াৰ ভ্যালু হ'ব কোনটো অপচন নাম্বাৰ 2 টো এটো পাৰ্চেন্ট নেক্সট কোৱেশ্চনটোত কি দিছে 0.01 is what percent of 0.1 what percent of 0.1 ঠিক আছে মানে 0.01 to 0.1 or কিমান পার্সেন্ট দিছে আমি হেতু উলিয়াব লাগে সো এটো আমি আগৰ দৰে ইকুৱেশনটোত পাতি লব পাৰো কিমানৰ ভিতৰত দিছে 0.1 ৰ ভিতৰত কিমান দিছে কিমান মানে ভ্যালুটো কিমান 0.01 সো এটো পার্সেন্টত দিছে ইনটু 100 সো এটো আমি কি পাম যেহেতু 0.01 ৰ লগত 100 টো পূৰণ হৈ আছে ঠিক আছে এটো 100 টো 0.01 ৰ লগত পূৰণ হৈছে গতিকে ইয়াৰ ভ্যালু কি পাম আমি ওপৰত 1 পাই গলো কাৰণ দশমিকৰ পিছত যেতিয়া দুটা সংখ্যা আছে আৰু ইয়াতে দুটা শূন্য আছে গতিকে ইয়াৰ দশমিকটো কি হ'ব 2 ৰ পিছুৱাই আহিব আৰু 1 ৰ পিছত দশমিক হোৱাৰ কাৰণে ইয়াৰ ভ্যালু কমপ্লিটলি 1 হ'ল আৰু তলত থাকিলে 0.1 সো আমি এটো তলত কি পালো দশমিকত পালো সো দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে আমি তলত কি কৰিম তলত 0.1 ৰ লগত
10 মাল্টিপ্লাই কৰি দিম কাৰণ 0.1ৰ পিছত এটা সংখ্যা আছে গতিকে 10ৰ লগত পূৰণ কৰিলে আমি ভেলুটো কি পাম 1 পাম আৰু ঠিক তেনেকৈ যেহেতু তলত আমি কৰিলোঁ 10 মানে পূৰণ কৰিলোঁ গতিকে ওপৰতো 10 পূৰণ কৰিব লাগিব গতিকে আমি ইয়াৰ ভেলু কি পাম ওপৰত পাম 10 আৰু তলত পাম 1 সো ইয়াৰ কমপ্লিটলি ভেলুটো যদি আমি চাওঁ তেতিয়াহ'লে 10 পাম ইয়াৰ অপচন হৈছে 1 নম্বৰটো নেক্সট কুৱেশ্যনটো সেম বস্তু দিছে 32 ইজ হোৱাট পাৰ্চেণ্ট অফ 80 সো 80 ভিতৰত 32টো কিমান শতাংশ মানে 32টো 80ৰ কিমান শতাংশ দিছে ঠিক আছে সো তলত কি হ'ব আমাৰ কিমানৰ ভিতৰত হৈছে 80ৰ ভিতৰত কিমান দিছে 32টো আৰু এইটো পাৰ্চেন্টেজৰ কাৰণে আমি কি কৰিম 100 পূৰণ কৰি দিম ঠিক আছে সো এইটো যদি আমি কাটাকাটি কৰো কিমান পাম 0 0 কাটি দিলো ওপৰত হল 320 কি হল 32 * 10 হ'ব 320 হ'ব আৰু তলত হ'ব 8 গতিকে ইয়াৰ ভ্যালু হ'ব 40% মানে 32টো হৈছে 80ৰ ভিতৰত 40% সো আমি এইটো আগতে যেনেকৈ কৰিছিল আমি x ধৰিলৈ তেনেকৈ কৰিব পাৰো যে 80ৰ x% কিমান হ'ব 32 80ৰ x% কিমান 32 সো এইটো আমি যদি ইকুৱেশ্যন হিচাপত পাতি লওঁ 80 ৰ মানে পূৰণ আৰু x% মানে ওপৰত x তলত 100 তাৰ ভ্যালু কিমান 32 সো এইটো যদি আমি কি কৰো 80x ডিভাইডেড বাই 100 ইকুৱেল টু 32 সো 100 টো ইয়াৰ লগত কি হৈছে হৰণ হৈছে গতিকে ইফালে গলে পূৰণ হ'ব 80x ইকুৱেল টু 3200 32ক আমি 100 ৰে যদি পূৰণ কৰো তেতিয়াহলে 3200 পাম সো x টো আমি ইফালে ৰাখিলো আমি x ৰ ভ্যালুটো এতিয়া ধুনিয়াকৈ উলিয়াব পাৰিম 3200 হল আৰু তলত পালো আমি কি 80 টো যেটো x ৰ লগত পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব তলত গুচি যাব গতিকে 0 0 কাটা গল আৰু 320ক 8 ৰে হৰণ কৰিলে আমি কিমান বাৰ পাও 40 বাৰ পাও গতিকে ইয়াতে আমি কি পালো 40% পালো x ৰ ভ্যালু কিমান 40% আৰু অপচন হ'ব 4 নম্বৰটো নেক্সট কুৱেশ্যনটোত কি দিছে চাও হাফ অফ 1% মানে 1%ৰ আধা দিছে 1%ৰ আধা কিমান হ'ব সো 1% টো আমি কি লিখিব পাৰো 1% টো আমি 1/100 লিখিব পাৰো পাৰ্চেন্টৰ কাৰণে তলত 100 1%ৰ আধা গতিকে আধা মানে কি হাফ হল সো এইটো যদি আমি পূৰণ কৰো আমি কিমান পাম ভ্যালুটো পূৰণত সদায় তলে তলে পূৰণ হয় আৰু ওপৰে ওপৰে পূৰণ হয় গতিকে ইয়াৰ মানটো কিমান পাৰো ওপৰত থাকিল 1 আৰু তলত 100 * 2 গতিকে কি হ'ব 200 সো 1ক যদি আমি 200 ৰে হৰণ কৰো আমি কিমান পাম 1ক আমি কি কৰিলো 200 ৰে হৰণ কৰিলো 1ক তো 200 ৰে হৰণ নাযায় গতিকে ইয়াতে দশমিক এটা দি দিলো দশমিক এটা দিউতে কিমান হল ভ্যালু 10 হল আৰু এটা দশমিকৰ পিছত শূন্য দিলো কিমান হল ভ্যালু 100 হল আৰু এটা দশমিক দি দিলো 1000 হল এতিয়া 200ৰে 1000 হৰণ যাব না নাযাব 5 বাৰ যাব গতিকে 5 বাৰ গতিকে ইয়াৰ ভ্যালু কিমান হল 5 200 গুণ 1000 গতিকে ইয়াৰ মান কিমান পালো 0.005 সো 1%ৰ আধা কিমান হ'ব 0.005 টো হ'ব এইটো অপচন নম্বৰ 3 এইটো শুদ্ধ উত্তৰ হ'ব 1.14 expressed as a percent of 1.9 মানে 1.14 টো 1.9 ৰ কিমান পাৰ্চেন্ট হ'ব সো আমি হেতু পাৰ্চেন্টটো নাজানো আমি x% বুলি ধৰি ললো x% বুলি ধৰি লওঁতে আমি এটা ইকুৱেশ্যনটো কেনেকৈ বনাম 1.9 ৰ x% মানে কিমান দিছে 1.14 সো এইটো যদি আমি সলভ কৰো কিমান পাম 1.9 ৰ মানে হৈছে পূৰণ চিন আৰু x% মানে হৈছে x ওপৰত তলত হৈছে 100 equal to 1.14 সো 1.9 টো ইফালে কি হৈছে পূৰণ হৈ আছে x/100 ৰ লগত ইফালে গলে কি হ'ব হৰণ হ'ব মানে তলত গুচি যাব 1.14 তলত গুচি যাব সো আমি হেতু তেনেকৈ লিখি লওঁ x/100 আৰু ইফালে কি আহিব 1.14 আৰু তলত আহিব 1.9 সো ইয়াতে কি চাওক ইয়াতে দশমিকৰ পিছত দুটা সংখ্যা আছে দশমিকৰ পিছত এটা
সংখ্যা আছে। চ' আমি যদি এই দশমিককেইটা আঁতৰাই ল'ব লাগে, চ' আমি কি কৰিব লাগিব, ইয়াক 10ৰ গুণিতকাৰে বা 10ৰে পূৰণ কৰিব লাগিব। এটা হায়েষ্ট কি আছে, দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে 1.14টোৰ যদি আমি দশমিক আঁতৰাব লাগে 1.14ৰ লগত কি পূৰণ কৰিব লাগিব, আমি পূৰণ কৰিব লাগিব 1.14ৰ লগত 100 পূৰণ কৰিব লাগিব। চ' ওপৰত 100 পূৰণ কৰিলে আমি তলতো 100 পূৰণ কৰিব লাগিব, তলতো কি কৰিব লাগিব, 100ৰে পূৰণ কৰিব লাগিব, কাৰণ সমান সমান সংখ্যাৰে পূৰণ কৰিব লাগিব। ওপৰত 10ৰে পূৰণ কৰি তলত 100ৰে কৰিলোঁ, এনেকৈ নহ'ব। ওপৰত যিটো পূৰণ কৰোঁ তলতো পূৰণ কৰিব লাগিব সমান সংখ্যাৰে। চ' ইয়াতে আমি কি পাম, ভেলুটো 114 পালোঁ। আৰু তলত আমি ভেলু কি পালোঁ, আমি যিহেতু ইয়াতে দশমিকৰ পিছত এটা সংখ্যা আছে কিন্তু শূন্য আছে দুটা, গতিকে 9ৰ পিছত আৰু এটা শূন্য বহিব, 190 হ'ব। 190 হৈ গ'ল। এতিয়া চাওক ইয়াতে আমাৰ এক্সটোৰ তলত এটা 100 আছে, হৰণ হৈছে, ইফালে আহিলে কি হ'ব, পূৰণ হ'ব। গতিকে যদি আমি কি কৰোঁ, এইটো যদি আমি কি কৰোঁ, এক্সটো ইফালে ৰাখি দিলোঁ, আৰু তলত থকা 100টো আমি কি কৰিলোঁ, ইফালে আনি হৰণ হৈ থকা 100টো পূৰণ কৰিলোঁ। 114 আৰু 190 ইনটু কি হ'ব, 100 হ'ব। চ' ইয়াক যদি আমি কাটি দিলোঁ, চ' ওপৰত আমি কিমান পালোঁ, 1140 আৰু তলত কি পাম আমি 19। ভেলু আমি কিমান পাম, ইয়াৰ ভেলু যদি আমি এইটো কাটাকাটি কৰি দিওঁ তেতিয়াহ'লে আমি ইয়াৰ ভেলু পাম 60%। ইয়াক যদি আমি কাটাকাটি কৰি দিওঁ আমি 60 পাওঁ। এইটো কৰি চাব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। যদি কিবা কনফিউজন আছে কমেণ্ট কৰি জনাব, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু অনাগত দিনবিলাকত আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। কাৰণ যিহেতু এতিয়া লিখিত পৰীক্ষা আহি আছে, লিখিত পৰীক্ষাৰ কাৰণে মই আপোনালোকক যথেষ্টখিনি ভিডিঅ' দিম, প্ৰস্তুতি ভালকৈ চলাব পাৰিব। মই যেনেকৈ পঢ়িছিলোঁ, মই যেনেকৈ পঢ়ি আজি পৰীক্ষাটো পাছ কৰিছিলোঁ, ঠিক তেনেকৈ মই আপোনালোকৰ কাৰণেও সেই বস্তুখিনি আপোনালোকক আগবঢ়াম, গতিকে সম্পূৰ্ণকৈ ভালকৈ চাব। গতিকে এইখিনি আছিলে ভিডিঅ'টোত। চ' নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ।